Okay, so hello everyone. Welcome to R247 Northeast. মই তোমালোকৰ সবৰ্ণ স্যাৰ আৰু আজিৰ এটো ভিডিঅত মই তোমালোকক দেখাবলৈ গৈ আছো যে RRB NTPC আন্ডাৰগ্ৰেজুৱেট পোষ্টৰ কোৱালিফাইং নম্বৰ আমাৰ কিমান লাগিব। গতিকে জুনে এতিয়ালৈকে ভিডিঅটো লাইক আৰু শেয়াৰ কৰা পটকে এবাৰ লাইক আৰু শেয়াৰ কৰি দিয়া কাৰণ মোৰ পিছৰ ফালে আছে তোমালোকে দেখা পাই আছে মোৰ পিছফালে কি দিয়া আছে অফিচিয়াল এডভাৰটাইজমেন্ট আৰু এই অফিচিয়াল এডভাৰটাইজমেন্টত কি দিয়া আছে কোৱালিফাইং নম্বৰৰ বিষয়ে এবাৰ মই তোমালোকক পটকে দেখুৱাই দিও। চোৱা minimum percentage of marks for eligibility in various categories. Minimum percentage eta lagibo. CBT 1 ot total thakibo 100 number, CBT 2 thakibo total kiman 120 number. Eto undergraduate kotha moi koi asu. So undeserved categories jone asa tumalokor babe proyojon kiman 40%. 40% jodi tumi nopua tetia hole fail buli kobo para. 40% number jodi pua tare pisote tumar mark tu dhora hobo ক্যালকুলেশনৰ বাবে ঠিক আছে ক্যালকুলেশনৰ বাবে কবলৈ গলে মেৰিট লিষ্ট যেতিয়া বনোৱা হ'ব তেতিয়া তোমাৰ মাৰ্কটো কেতিয়া কনসিডাৰ কৰা হ'ব যেতিয়া তুমি 40% মিনিমাম যদি পোৱা 100 নম্বৰৰ 40% কিমান 40 তাৰ মানে মিনিমাম 40 আনডিজাৰ্ভ ক্যাটাগৰী ষ্টুডেন্টছৰ পাবই লাগিব তাতকে যদি কম পোৱা গল তোমাৰ মাৰ্কটো তাতে ধৰাই নহব ক্যালকুলেট কৰাই নহব ঠিক আছে নেক্সট EWS যি সকলে আছে তোমালোকৰ একে 40% নম্বৰ লাগিব OBC NCL মানে নন ক্ৰিমি লেয়াৰ জিসকলে আছে 30% লাগিব তোমালোকৰ ঠিক আছে আৰু SC জনে আছে SC বোৰ তোমালোকৰ লাগিব 30% আৰু ST জনে আছে তোমালোকৰ লাগিব 25% এতিয়া বেলেগ এটা কন্ডিশন কি দিয়া আছে this percentage of marks for eligibility will be relaxed by 2 marks for PWBD categories তার মানে PWBD ক্যান্ডিডেটস যিসকলে আছে তেওঁলোকৰ বাবে কিন্তু 2 মার্ক এটা রিল্যাক্সেশন দিয়া হ'ব মানে সাপোজ আমাৰ মানে আনডিজার্ভ ক্যাটাগরি সাপোজ 40 নম্বৰ তেতিয়া হলে তাতকে 2 নম্বৰ কম কিমান 38 নম্বৰ তার মানে PWBD ক্যান্ডিডেটস কিমান পাব 38 কাট অফ হ'ব তেওঁলোকৰ কাৰণে ঠিক আছে সো ইয়েস এইখিনি আমাৰ আছিল ইম্পৰ্টেন্ট বিষয় সো এটা বস্তু তোমালোকে মনত ৰাখিবা জি কাৰণ কি হ'ব বাৰু 40% যাতে নম্বৰ আহে ঠিক আছে 40% যাতে নম্বৰ আহে 40% নাম্বাৰ যদি টাৰ্গেট কৰা তেতিয়া OBC আৰু SC ক্যাটাগৰি SC ST ক্যাটাগৰি জনে আছে তোমালোকৰ কিন্তু আৰামছে তোমালোকৰ যোনটো মানে বৰ্ডাৰ আছে এটো পাৰ হৈ যাব এটো ক্লিয়াৰ কৰিব পাৰিবা কিন্তু জেনাৰেল ক্যাটাগৰি ষ্টুডেন্টস যদি 40% টাৰ্গেট কৰে তেতিয়া obviously 40% নাপাব মেজৰিটি 40% ৰ তলত পাব তো তোমালোকৰ কি কৰিব লাগিব 50% এটা টাৰ্গেট কৰিব লাগিব 50% যদি তুমি টাৰ্গেট কৰা তেতিয়াহে তুমি 40% গৈ পাবা ক্লিয়াৰ ঠিক আছে সো এইখিনি আছিল আমাৰ ইম্পৰ্টেন্ট বস্তু সো এইবিলাক বেসিক বস্তু হয় কিন্তু ইম্পৰ্টেন্ট বস্তু হয় হয়নে ইম্পৰ্টেন্ট আমাৰ জানিবই লাগিব আমাৰ কাৰণ এটো আমাৰ টাৰ্গেট এটো ক্লিয়াৰ কৰাৰ পিছত ডাইৰেক্টলি তোমালোকৰ যোনটো মেৰিট লিষ্ট আছে মেৰিট লিষ্ট যেতিয়া বনাব তেতিয়াহে তোমালোকৰ নামটো হুমাই যাব আৰু কম্পিটিশনটো obviously থাকিব সো চেষ্টা কৰিবা যাতে 60 to 70 নাম্বাৰ তোমালোকে পাব পাৰা তেনেকুৱাকে প্ৰস্তুতি এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়া আৰু আড্ডা 247 নৰ্থ ইষ্টে আকৌ এবাৰ লৈ আহিছে প্ৰতিটো ব্যাচৰ ডাবল ভ্যালিডিটি উইথ ম্যাক্সিমাম ডিসকাউন্ট এবাৰ কৈ তোমালোকক ব্যাচেছবোৰ দেখুৱাই আছো যেনেকুৱাকে NTPC ব্যাচ আমাৰ জানুৱাৰী মাহৰ 16 তাৰিখৰ পৰা আৰম্ভ হ'ব ঠিক আছে ৰেলৱে মই গলো NTPC ব্যাচ আমাৰ ইয়াতে ওলাই আহিলে আৰু গ্ৰুপ ডি ব্যাচও আমাৰ জানুৱাৰী 16 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু আসাম মহাপেকত চলি আছে ডাবল ভ্যালিডিটি সো কি কৰিব লাগিব ইয়াতে ক্লিক কৰিব লাগিব ঠিক আছে বাই নাও আহি গল মোৰ অফাৰছত গলা কুপন কোড ইয়াতে বহাই দিবা Y567 এপ্লাই ক্লিক কৰিলা মাত্ৰ 1119 টকা দি ল'ব পাৰিবা তোমালোকে NTPC ব্যাচত এডমিশন ঠিক আছে এটো বেছত এডমিশন ললে অহা 2 বছৰ লৈকে তোমালোকে NTPC পৰীক্ষাৰ বাবে ধুনিয়াকৈ ইয়াতে প্ৰিপাৰেচন ল'ব পাৰিবা আৰু যেহেতু ৰেলৱে আমাক কৈ দিলে যে অহা 2 বছৰ মুকলি কৰিব নতুনকৈ বিজ্ঞাপন এইটো বছৰ হ'ব নেক্সট অহা বছৰ হ'ব তো obviously এটো আমি তোমালোকৰ বাবে এটা ভাল অপৰচুনিটি বুলি ক'ব পাৰো কিন্তু অকল এডমিশন লৈ থুই দিলে নহব প্ৰিপাৰেচন কৰিব লাগিব ক্লাसेছবোৰ চাব লাগিব এটো তোমালোকৰ ৰেসপন্সিবিলিটি ঠিক আছে আশা কৰো ভিডিওটো চাই পেলাই ভাল লাগিলে জনে এতিয়ালৈকে লাইক আৰু শেয়াৰ কৰা নাই পটকে আবার লাইক আৰু শেয়াৰ কৰি দিয়া আৰু জনে এতিয়ালৈকে মোৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰা নাই QUANTPLUSS টেলিগ্ৰামটো সাৰ্চ কৰিবা ওলাই আহিব পটকে জয়েন কৰি লবা ঠিক আছে আশা কৰো ডাউট বিলাক ক্লিয়াৰ হৈ গল তথাপিও যদি তোমালোকৰ কিবা যদি ডাউট থাকে তেতিয়ালে নিশ্চয় মোক এবাৰ কমেন্ট কৰি প্লাই জনাই দিবা ঠিক আছে অলৰাইট আৰু এটা কথা এই যোনটো আমাৰ মহাপেক দেখা পাই আছে ন সো মহাপেকত কিন্তু ডাবল ভ্যালিডিটি আৰু মহাপেকত এডমিশন হলে কিন্তু বেলেগ বেচেছত এডমিশন লব লগা একো নাই
মানে মহাপেকত এডমিশ্যন ল'লে APSC এৰি প্ৰতিটো বেচত অট'মেটিক এডমিশ্যন দি দিয়া হ'ব যদি তোমালোকে অকল মহাপেকত এডমিশ্যন লোৱা এইটো এবাৰ পটককৈ দেখুৱাই দিওঁ চ' মোৰ অফাৰ্ছত গ'লা কুপন কোড ইয়াতে বহাই দিবা Y567 এপ্লাই মাৰিলা মাত্ৰ 3,500 টকা দি ল'ব পাৰিবা এডমিশ্যন মানে মহাপেকত ল'লে আমাৰ NTPC হৈ যাব আৰু বাকী যিকেইটা বেচ আছে প্ৰতিটো বেচ ইয়াতে হৈ যাব ঠিক আছে তো সি অল অফ ইন দি নেক্সট টিল দেন টাটা বাই টেক কেয়াৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰা নাই যদি এবাৰ কৰি দিয়া আৰু ছাবস্ক্ৰাইব কৰা নদি এবাৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা অ'কে বাই